দ্বিতীয় শুৱালকুছি জাজৰিৰ পৰা মই আপোনাক ভিডিঅ' এটা দেখাইছোঁ। জাজৰিৰ পৰা মানে মোৰ ঘৰৰ পৰাই দেখাইছোঁ। জাজৰি জীয়ৰীসকল জন্মতে শিপিনী বুলি ক'লেও বহাই কোৱা নহয়, কাৰণ ঘৰৰ পৰাই শিকি আহে। বিয়া হোৱাৰ পিছতো তেওঁলোকৰ স্বামীৰ ঘৰত এটা উপাৰ্জনৰ পথ হিচাপে লয়। এয়া মোৰ পৰিবাৰে নিজৰ ঘৰতে চাদৰ লগাইছে, দেখিছোঁ ইয়াত উকা চাদৰ দেখিছোঁ। ইয়াত প্ৰতিটো এক্সট্ৰাকৈ লগাব চাগে। এখন এতিয়া বৰ্তমান উকা বৈ আছে। মই জাজৰিত যে আপোনালোকৰ ফেচবুকত দি থাকোঁ, আমৰ ফটো দিওঁ বুলি নাভাবিব। প্ৰায় চাদৰ মেখেলা মোৰ পৰিবাৰে দিয়া আপোনালোকক দিওঁ। মোৰ শুভাকাংক্ষী বহুতে লৈছে, দিনত প্ৰায় গৈছে। জাজৰিত বোৱা চাদৰ মেখেলা নুনী পাতৰ বিখ্যাত বুলি আপোনালোকে জানে। তাকে আজি আপোনালোকক অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। এয়া বেলেগ জাজৰি প্ৰতিজনী জীয়ৰী বোৱাৰীৰ ঘৰতে আপোনালোকে দেখা পাব। বহুতে এই কামৰ লগত জড়িত। আজিকালি হয়তো কিছুলোকে এৰাই চলা হৈছে। বৰ্তমান তেওঁ ৰ'দ বৰষুণৰ পৰা বাচিবৰ কাৰণে বাৰাণ্ডাতে শালখন ফিটিং কৰি লৈছে। আজি আপোনালোকক ইয়াত দ্বিতীয় শুৱালকুছি নগৰী জাজৰিৰ পৰা দেখাইছোঁ। বিশেষ যদিও আপোনালোকৰ প্ৰয়োজন হয় কাপোৰৰ চাদৰ ৰিহা যোগাযোগো কৰিব পাৰিব। বহুতে যিহেতু মোৰ পৰা লৈছে তেওঁলোকে জানেই, নজনাসকলেও যদি আপোনালোকক লাগে উকা চাদৰ, আজিকালি এম্ব্ৰইডাৰিং কৰিও ল'ব পাৰে। ফুল আজিকালি ষ্টেকাৰ লগাই লয়, ফুলৰ ষ্টেকাৰ লগাই লয়। এয়া চাদৰতে লগাব পাৰি, নহয় জানো পিংকি? ইয়াত পাৰিনে নোৱাৰি? ফুল বচাটো ফুলো বাচিব পাৰি।